গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। আৰু তেওঁ তৃতীয় মুক্তিধামত থাকে। তেতিয়া ব্ৰহ্মাই সন্দেহ প্ৰকাশ কৰিলে যে মাতৃ, আপুনিতো কৈছিলে যে আন কোনো প্ৰভু নাই, কিন্তু বেদত লিখা আছে যে পৰমাত্মা সাকাৰ সদৃশ্য মনুষ্য সদৃশ, সাধনা কৰিলে তেওঁৰ দৰ্শন পোৱা যায়। এতিয়া দুৰ্গা বিমূৰত পৰি গ'ল, কাৰণ দুৰ্গাই আকৌ ক'ব লগা হ'ল যে পুত্ৰ, সেই পৰমাত্মা নিৰাকাৰ আৰু তেওঁ তোমালোকক কেতিয়াও দৰ্শন নিদিয়ে, যি সাধনাই নকৰা কিয়। তেতিয়া ব্ৰহ্মাই ক'লে, মাতা, আপোনাৰ কথাত মোৰ এতিয়া অলপো বিশ্বাস হোৱা নাই। আগতে আপুনি বেলেগকৈ কৈছিল, এতিয়া বেদ পঢ়িলোঁ, তাত তেওঁক পোৱাৰ সকলো বিধি লিখা আছে। মই পৰমাত্মাক বিচাৰি পাম। দুৰ্গাই ক'লে তেওঁক নোপোৱা কাৰণ তেওঁ প্ৰতিজ্ঞা কৰিছিল যে মই কেতিয়াও বেদত বৰ্ণিত কোনো পদ্ধতিৰে জপ তপ যজ্ঞৰ দ্বাৰা কাকোকে দৰ্শন নিদিওঁ, নিজৰ প্ৰকৃত ৰূপত নাহোঁ। গতিকে ব্ৰহ্মাদেৱে 4 যোগ ধৰি সৎযোগ কৰিলে, ওম নাম জপ কৰিলে। যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 15 কোৱা হৈছে যে ওম কৰ্তুম সমৰ কলবে সমৰ কৰ্তুম সমৰ বায়ু অনিলম अथ इदम बस्मांतम शरीरम ओम कर्तु समर किलवे समर और कर्तुम समर। এতিয়া ব্ৰহ্মাই দেখিলে যে ওম নামৰ জপ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, বিধান আছে, আৰু সৎযোগ কৰিবলৈ কোৱা আকাশবাণীটো কালে কৰিছিলে। বেদ জ্ঞান যি আছে সেয়া পৰমেশ্বৰে দিয়া। 4-5খন বেদ পৰমেশ্বৰ কবিৰ দেৱে এই কালৰ ব্ৰহ্মৰ ক্ষৰ পুৰুষৰ হৃদয়ত অন্তঃকৰণত ফিট কৰি দিছিল, আৰু সময় আহিলত তেওঁ বাধ্য হ'ল এইবোৰ প্ৰকাশ কৰিবলৈ। পৰমাত্মা কবিৰ দেৱে আমাৰ ওপৰত বহুত দয়া কৰিছে, আমি বহুত ভুল কৰি ৰাখিছোঁ। গতিকে সেই সময়ত কালে এটা কৌশল কৰিলে, 5ম বেদ নষ্ট কৰি দিলে। ব্ৰহ্মাই আকাশবাণীৰ পৰা সৎযোগ লৈছিলে আৰু বেদৰ পৰা লৈছিল ওম মন্ত্ৰ। এতিয়া এওঁলোকৰ মতিভ্ৰম হৈছিল। যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 10 স্পষ্ট কৰা হৈছে যে সেই পৰমেশ্বৰক কোনোৱে সাকাৰ বুলি কয়, কোনোৱে আকৌ নিৰাকাৰ বোলে, কোনোবাই তেওঁ জন্ম লয় বুলি কয়, আকৌ কোনোবাই জন্ম নলয় বুলি কয়। তত্ত্বদৰ্শী সন্তসকলে এই বিষয়ে তথ্য দিব, তেওঁৰ পৰা শুনি লোৱা। ইয়াৰ দ্বাৰা প্ৰমাণিত হ'ল যে বেদৰ জ্ঞান সম্পূৰ্ণ নহয়, অসম্পূৰ্ণ। এই বিষয়ে স্পষ্টকে কোৱা হৈছে যে সেই পূৰ্ণ পৰমাত্মাৰ যথাৰ্থ তথ্য তত্ত্বদৰ্শী সন্তই দিব। যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 17 অন্তিম মন্ত্ৰ, 40 নম্বৰ অধ্যায়ৰ আৰু যজুৰ্বেদৰো অন্তিম মন্ত্ৰ, 40 নম্বৰ অধ্যায় শেষ অধ্যায়। ইয়াত এই ব্ৰহ্মাই কৈছে যে মোৰ মন্ত্ৰ ওম, আৰু সেই পৰমাত্মা পূৰ্ণ পৰমাত্মা গুপ্ত থাকে, পৰোক্ষ। যেনেদৰে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 কোৱা হৈছে যে ওপৰৰ পিনে শিপা থকা আৰু তলৰ পিনে 3 গুণ ৰূপী শাখা থকা, এয়া ওলোটাকে ওলমি থকা সংখ্যাৰূপী বৃক্ষ। আৰু যিজন সন্ত এই তত্ত্ব জানে, সকলো শাখা প্ৰশাখাৰ বিষয়ে জানে, পাত কোন, শিপা কোন, কোনজন ভগৱান, গাগজ কি, শাখা আৰু ডাল কি, তেনে তেওঁ তত্ত্বদৰ্শী সন্ত। গতিকে পৰমেশ্বৰ কবিৰ দেৱে তেওঁৰ সূক্ষ্ম বেদত, তেওঁৰ অমৰ বাণী সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত অৰ্থাৎ কবিৰ বাণীত এই তত্ত্বজ্ঞানৰ বিষয়ে কৈছে। अक्सर पुरुष एक पेड़ है, निरंजन वाकी डार और तीनों देवा शाखा है, ये पात रूप संसार। এতিয়া যেনেকৈ মাটিৰ উপৰি ভাগত যি অংশ দেখা পোৱা যায় তাক গছ বোলা হয়, শিপা পৰোক্ষ, সেয়া গুপ্ত,
সেয়া পূৰ্ণ পৰমাত্মা পৰমাক্ষৰ ব্ৰহ্ম। এনেকৈয়ে যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 17 স্পষ্ট কৰা হৈছে যে সেই পূৰ্ণ পৰমাত্মা পৰোক্ষ। এতিয়া ইয়াত আপোনালোকক অলপমান দেখুৱাওঁ, যি কাৰণত এই সকলো ঋষি মহৰ্ষি ভ্ৰমিত হ'ল আৰু কেৱল কালৰে সাধনা কৰি তেওঁৰ জালত আটক হৈ থাকিল। চাওক, যজুৰ্বেদ মহৰ্ষি দয়ানন্দ সৰস্বতীকৃত আৰ্য সমাজ প্ৰৱৰ্তক প্ৰকাশক হ'ল সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা 2-5 মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা। অনুবাদকৰ্তা হ'ল ইয়াৰ মহৰ্ষি দয়ানন্দ সৰস্বতী। 40 এয়া 40 অধ্যায়, মুদ্ৰক এয়া। এতিয়া যজুৰ্বেদৰ অন্তিম অধ্যায়ৰ অন্তিম মন্ত্ৰ 2-3টা মন্ত্ৰ আছে, একেবাৰে নিৰ্ণায়ক জ্ঞান দিয়ে। প্ৰথমে এয়া চাওক, গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36 যি বৰ্ণনা আছে যে তত্ত্বদৰ্শী সন্তৰ পৰা তত্ত্বজ্ঞানৰ বিষয়ে জানি লোৱা। গতিকে ইয়াতো সেয়াই আছে। এয়া 40 নম্বৰ অধ্যায় আৰু ইয়াৰ 10 নম্বৰ মন্ত্ৰ। হে মনুষ্য, তেওঁৰে অনুবাদ। হে মনুষ্য, যেনেকৈ আমি ধীৰানাম মানে যাৰ জ্ঞান চিৰস্থায়ী, মেধাৱী যোগী বিদ্বানৰ পৰা অৰ্থাৎ তত্ত্বদৰ্শী সন্তৰ পৰা যি বচন শুনে, তেওঁলোকে আমাৰ আগত যিবোৰ বক্তৃতা দিয়ে, বিস্তৃত জ্ঞান দিয়ে, তেওঁলোক সংযোগ এয়া চাওক, ইয়াত তেওঁলোকে ভুল কৰিছে। অসম্ভৱাত মানে আবিৰ্ভাৱ নোহোৱা, অসম্ভৱত আৰু সম্ভৱত মানে আবিৰ্ভাৱ হয়। ইয়াৰ অৰ্থ হ'ল আহু মানে কোৱা হৈছে। কিছুমানে কয় যে সেই পৰমাত্মাই জন্ম লয়, সংযোগজন্যে অন্যত এব, আৰু অন্যান্য কাৰ্য, অন্যত মানে অন্যান্য, এইদৰে কয় যে তেওঁ অসম্ভৱাত। আহু মানে কোৱা হৈছে যি উৎপন্ন নহয়। এওঁ ভুল অনুবাদ কৰি ৰাখিছে। ইয়াৰ প্ৰত্যক্ষ অৰ্থ হ'ল যে কিছুমান সন্ত আৰু ভকতসকলে কয় যে তেওঁ অসম্ভৱাত মানে হ'ল যাৰ আবিৰ্ভাৱ নহয়, সম্ভৱাত মানে জন্ম লোৱা। সেই পৰমাত্মাৰ কথা উল্লেখ কৰা হৈছে। তেওঁৰ বিষয়ে কোনোৱে কয় যে তেওঁ জন্ম নলয় আৰু কোনোৱে কয় তেওঁ জন্ম লয়। এই বিষয়ে তোমালোকে তেওঁৰ পৰা শুনা। ইয়াত চাওক, হে মনুষ্য, যেনেকৈ আমি মেধাৱী বিদ্বানৰ পৰা অৰ্থাৎ তত্ত্বদৰ্শী সন্তৰ পৰা যিবোৰ কথা শুনো, যি তেওঁলোকে আমাৰ উদ্দেশ্যে ব্যাখ্যানপূৰ্বক কয়, সেই লোকসকলৰ কৰ্ম আৰু ফল আকস্মিক জন্মৰ কামতকৈ বেলেগ। আহু মানে কয় অসম্ভৱতৰ অৰ্থ হ'ল আবিৰ্ভাৱ নোহোৱা কাৰণে, অন্যথা আৰু কোৱা হৈছে। এই কথা শুনক, ইয়াৰ কোনো সিদ্ধান্ত হ'লনে? এই ডাঙৰ মগজুৰ মানুহজনে, ঋষিজনে কি অনুবাদ কৰিছে, আজে বাজে কথা কৈছে। ইয়াৰ চিধা অৰ্থ হ'ল যে পৰমাত্মাৰ বিষয়ে কোনোৱে কয় তেওঁৰ আবিৰ্ভাৱ নহয়, কোনোৱে কয় তেওঁৰ আবিৰ্ভাৱ হয়। এই জ্ঞান, এই আহু মানে কিছুমানে এনেকৈ কয়, কিছুমানে তেনেকৈ কয়। ইয়াত তত্ত্বদৰ্শী ধীৰানাম বিদ্বান পুৰুষৰ পৰা, তেওঁৰ পৰা শুনা। আপোনালোকেও এই বিষয়ে শুনক তেওঁৰ পৰা। এতিয়া আগলৈ চাওক, ইয়াৰে 13 নম্বৰ মন্ত্ৰত কৈছে, 44 অধ্যায় অৰ্থাৎ 40 নম্বৰ অধ্যায় আৰু 13 নম্বৰ মন্ত্ৰ। সেই মনুষ্য, যি বিদ্বানসকলে আমাৰ বাবে, যি তত্ত্বদৰ্শী সন্তসকলে আমাৰ বাবে ব্যাখ্যানমূলক জ্ঞান দিয়ে, এয়া পূৰ্বোক্ত বিদ্যাৰ অন্য এক কাৰ্য বা ফল আহু মানে কোৱা হৈছে। পূৰ্ব মন্ত্ৰ প্ৰতিপাদনৰ অবিদ্যাৰ অন্য এক ফল আহু বুলি কৈছে। এইদৰে সেই আত্মজ্ঞানপ্ৰাপ্ত বিদ্বানসকলৰ পৰা, ধীৰানাম মানে তত্ত্বদৰ্শী সন্তৰ পৰা সেই বচন আমি শুনো, এনেকৈ জানা। এতিয়া এওঁৰ মন অজ্ঞানতাৰে ভৰপূৰ আছিল, নিচাত আসক্ত আছিল, ফলত মনত যি আহে তাকে লিখিলে, সকলো ধ্বংস কৰি দিলে। ইয়াৰ চিধা অৰ্থ 12 নম্বৰত ব্যাখ্যা কৰিছে যে যিজন মনুষ্য অবিদ্বান মানে যাৰ অক্ষৰ জ্ঞান নাই, আৰু বিদ্বান অৰ্থাৎ যাৰ অক্ষৰ জ্ঞান আছে। এতিয়া ইয়াত কোৱাৰ অৰ্থ এইটো যে বিদ্যা নথকাসকলকতো অবিদ্বান বুলি কৈ দিয়ে, আৰু যিয়ে 2টা আখৰ শিকিছে তেওঁক বিদ্বান বুলি কয়। কোৱা হয়
ইয়াৰ যোগেদি অধিকাংশ অজ্ঞানৰূপী অন্ধকাৰত প্ৰৱেশ কৰে যিজন মানুহ এতিয়া এই বিষয়ে কোৱা হৈছে যে কোনোটো যাৰ অক্ষৰ জ্ঞান নাই তেওঁকতো অবিদ্বান বুলি কয় আৰু যাৰ অক্ষৰ জ্ঞান আছে তেওঁক বিদ্বান বুলি কোৱা হয় বিদ্বান আৰু অবিদ্বানৰ ক্ৰিয়া চাও এতিয়া 13ত স্পষ্ট কৰা হৈছে 10ৰ পৰা 13লৈকে স্পষ্ট কৰা হৈছে হে মনুষ্য যিসকল বিদ্বান ব্যক্তিয়ে আমাৰ বাবে ব্যাখ্যানপূৰ্বক অৰ্থাৎ বিস্তাৰিতভাৱে কয় বিদ্যা মানে পূৰ্বোক্ত জ্ঞানৰ বেলেগ ফল সম্পৰ্কে কয় ইয়াৰ অৰ্থ হ'ল কোনোবাইতো কয় যে অক্ষৰ জ্ঞান যাৰ আছে তেওঁ বিদ্বান আৰু অবিদ্বান যাৰ ওচৰত অক্ষৰ জ্ঞান নাই তেওঁ অবিদ্বান কোৱা হৈছে এইদৰে সেই আত্মজ্ঞানী বিদ্বানসকলৰ পৰা আমি এইবোৰ বচন শুনিছিলোঁ এনেকৈ জানি লোৱা যে তেওঁলোকে ক'ব বিদ্বান আৰু অবিদ্বানৰ বিষয়ে তত্ত্বদৰ্শী সন্তই তেওঁলোকৰ পৰা শুনা সুশ্ৰম মানে শুনা এতিয়া আমি আহোঁ 15 নম্বৰ শ্লোকলৈ यह हो 14वां अध्याय अर्थात 40 नंबर अध्याय यजुर्वेदर। इस 15वें में क्या कहा कि वायु अनिलम अमृतम अथ इदम भस्मांतम शरीरम ओम कर्तो समर किलबे समर और कर्तुम समर। এতিয়া মহৰ্ষিৰ অনুবাদ চাওক ভান খোৱাজনৰ হে কৰ্তো মানে হে কৰ্ম কৰা জীৱ তুমি শৰীৰ ত্যাগ কৰা সময়ত ওম এই ওম স্পষ্টভাৱে লিখা আছে সংস্কৃতত ব্ৰেকেটত তেওঁ মূল সংস্কৃত শব্দটোত হৈছে আৰু বাহিৰত অনুবাদ কৰিছে এই নাম বাস্য ঈশ্বৰক স্মৰণ কৰা অজ্ঞানতা প্ৰকাশ কৰিছে স্পষ্টভাৱে লিখা আছে যে ওম কৰ্তো সমৰ কিলবে সমৰ কীৰ্তন সমৰ ওম নাম জপ কৰা কাম কৰি কৰি স্মৰণ কৰা বিশেষ দৃঢ়তা সহকাৰে অৰ্থাৎ পবিত্ৰ মনেৰে স্মৰণ কৰা আৰু নিজৰ মুখ্য কৰ্তব্য মানি মনুষ্য জীৱনৰ অন্যতম প্ৰধান কৰ্তব্য মানি কাৰ্য মানি যে ভক্তি কৰিবৰ হেতুৱে শৰীৰ প্ৰাপ্ত হৈছে সেয়েহে ওমৰ স্মৰণ কৰা ভস্মান্তম শৰীৰম দেহ ত্যাগ কৰালৈকে ইয়াৰ স্মৰণ কৰা আৰু এওঁ অজ্ঞানতা ব্যক্ত কৰিছে তেওঁ এয়াও লিখা নাই যে ওমৰ স্মৰণ কৰিবা নহয় হে কৰ্ম কৰোতা জীৱ তুমি কৰ্তো মানে কৰ্ম কৰোতা ইয়াৰ অৰ্থ হ'ল যে ওম কাম কৰি কৰি স্মৰণ কৰা বিশেষ মনোযোগ সহকাৰে স্মৰণ কৰা নিজৰ পৰম কৰ্তব্য বুলি মানে স্মৰণ কৰা আৰু ইয়াক কি কৈছে যে ওম স্মৰণ নকৰিবা ওম শব্দ বন্ধনীৰ ভিতৰত থৈছে এই নাম বাস্য ঈশ্বৰক স্মৰণ কৰা এতিয়া ইয়াত স্পষ্টকৈ কোৱা হৈছে যে ওম নামৰ জপ নকৰিবা যাক ওম নাম হয় সেইজনক স্মৰণ কৰা আৰু ইয়াত স্পষ্টকৈ কৈছে যে ওম নাম জপ কৰা এতিয়া ইয়াত তেওঁ মূৰ্খ আছিলে তেওঁ যি কৰিবলগীয়া আছিলে সেয়া কৰিলে কিন্তু ব্ৰহ্মাদেৱে এইটো লৈ ল'লে যে ওম নামৰ জপ কৰাৰ কথা কোৱা হৈছে কিন্তু এইটো বুজি পোৱা নাই যে ইয়াত লিখা আছে যে কাম কৰি কৰি স্মৰণ কৰিব লাগে কিন্তু কতো সহযোগ কৰাৰ কথা উল্লেখেই নাই কিন্তু ব্ৰহ্মাই সেই আকাশবাণী শুনি যি কালে কৰিছিল যে তপ কৰা সেয়া শুনি প্ৰভাৱিত হৈ পৰিছিল আৰু বেদক বুজি নাপালে এতিয়া পৰমাত্মাই কৈছে গুৰু বিন বেদ পঢ়ে जो प्राणी और समझे नहीं सार रहे अज्ञानी सतगुरु बिन काहु न पाया ज्ञाना जो थोथा भूस छड़े मूड किसाना अब ये थोथा भूस छड़े थे बाजरार खेरबुर लाठीरे कुबाई आसिल अथवा धानर खेरबुर लाठीरे मारी आसिल तार পৰা ধান বিচাৰি আছিল ঘেঁহু বিচাৰি আছিল অৰ্থাৎ শাস্ত্ৰ বিৰুদ্ধ সাধনা মনৰ মতে আচৰণ কৰি বীজ বিচৰাৰ সমান এতিয়া ইয়াত কি আছে যে সম্পূৰ্ণ চাৰি পবিত্ৰ বেদত কতো সৎযোগৰ কথা উল্লেখেই নাই পবিত্ৰ গীতাতো কতো সৎ কৰাৰ বাবে কোনো প্ৰাৱধান নাই বা আদেশ নাই ইয়াততো নিষেধ কৰা হৈছে যে যিয়ে অবিধিপূৰ্বক শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে ঘোৰ তপস্যা কৰে তেওঁ ৰাক্ষস প্ৰকৃতিৰ ব্যক্তি আৰু তেওঁ মোকো কষ্ট দিয়ে গীতাৰ জ্ঞানদাতা ব্ৰহ্মই কৈছে কাৰণ ইয়াৰ দেহৰ ভিতৰত প্ৰত্যেক প্ৰাণীৰ দেহত এই মনুষ্য শৰীৰত এই ভগৱানৰ লিংক আছে সংযোগ আছে গতিকে কৈছে এওঁৰ ভিতৰত বিৰাজমান সকলো দেৱতা আৰু মোকো এওঁ কষ্ট দিয়ে এতিয়া প্ৰসংগ চলি আছে যে ব্ৰহ্মাই এই ওম নামটো লৈ ল'লে
এই বেদৰ পৰা। কিন্তু তেওঁৰ বুদ্ধিয়ে কাম নকৰিলে যে যজুৰ্বেদ অধ্যায় নম্বৰ 40 অন্তিম মন্ত্ৰত 17 নম্বৰ মন্ত্ৰত যজুৰ্বেদৰ অন্তিম মন্ত্ৰত নিৰ্ণায়ক জ্ঞান দিলে যে সেই পৰমাত্মা গুপ্ত হৈ থাকে। তেওঁৰ বিষয়ে তত্ত্বদৰ্শী সন্তই ক'ব এইটো ক্লিয়াৰ কৰি দিছে। 40 নম্বৰ অধ্যায়ৰ 10 পৰা 13লৈকে এই 4টা শ্লোকত 4টা মন্ত্ৰত আৰু ইয়াত কৈছে যে সেই পৰমাত্মাটো পৰোক্ষ আৰু মই ব্ৰহ্ম স্বৰ্গত থাকোঁ, ব্ৰহ্মলোকত থাকোঁ, আকাশত, সেই দিব্য আকাশত থাকোঁ। মই ব্ৰহ্ম আৰু মোৰ ওম নাম। এয়া চাওক, এইখন সেই যজুৰ্বেদ। আমি এতিয়া এইটো পঢ়িলোঁ, 15 নম্বৰ মন্ত্ৰ আমি পঢ়িলোঁ। এতিয়া আমি 17 নম্বৰ পঢ়োঁ। এয়া 17তম 44 অধ্যায় যজুৰ্বেদ ভাষা ভাষ্য আৰু 17 নম্বৰ শ্লোক অনুবাদ। হে মনুষ্য, যি জ্যোতি স্বৰূপ ৰক্ষ মোৰ পৰা অবিনাশী যথাৰ্থ কাৰণৰ আচ্ছাদিত মুখৰ তুল্য উত্তম অংগৰ প্ৰকাশ কৰা হয়। এতিয়া এওঁ কি কৈছে যে মই যি পূৰ্ণ পৰমাত্মাৰ বিষয়ে তথ্য দি আছো, সেই সূৰ্যমণ্ডলত থকা প্ৰাণ তেওঁ পূৰ্ণ পৰমাত্মা, তেওঁ পৰোক্ষ ৰূপ। এয়া তেওঁৰ পৰোক্ষ ৰূপ, তেওঁ পৰোক্ষ গুপ্ত, তেওঁ মূল পৰমাত্মা। যেনেকৈ গছৰ শিপা অৰ্থাৎ বৃক্ষৰ শিপা পৰোক্ষ অৱস্থাত থাকে মাটি, গতিকে এওঁ স্পষ্ট কৰি দিলে যে সেইজন পূৰ্ণ পৰমাত্মা, সেই সূৰ্যমণ্ডলত পূৰ্ণ পৰমাত্মা আৰু তেওঁ পৰোক্ষ আৰু আকৌ কোৱা হৈছে এহেন। এই বেদৰ জ্ঞানদাতা ব্ৰহ্মই কৈছে এহেন মই। খম মানে আকাশত, দিব্য আকাশত মই ব্ৰহ্ম। ইয়াত চাওক, ये असौ आदित्य पुरुष है, सो असौ अहम। या असव अहम। ओम खम ब्रह्म মোৰ ওম নাম আৰু মই। খম মানে ওপৰত দিব্য আকাশত ব্ৰহ্মলোকত থাকোঁ আৰু মই ব্ৰহ্ম। খম ব্ৰহ্ম ব্ৰহ্মলোকত, ব্ৰহ্ম আকাশত থাকোঁ আৰু সেই পৰমাত্মা পৰোক্ষ। এতিয়া সেই পৰমাত্মা হয় কোন? তেওঁৰ নাম কবীৰ। আৰু তেওঁ কেনেকুৱা? সেই পৰমাত্মা সুশৰীৰে আছে। যজুৰ্বেদ অধ্যায় নম্বৰ 5 শ্লোক নম্বৰ 1 দুবাৰ প্ৰমাণ দিছে যে অগ্নে তনুৰসি বিষ্ণুৱে তৱা সোমস্য তনুৰসি। অগ্নি মানে পৰমেশ্বৰ, তনু মানে শৰীৰ, অসি মানে আছে। হে পৰমেশ্বৰ, আপোনাৰ দেহ আছে, আপুনি সাকাৰ। আৰু দ্বিতীয়বাৰ কৈছে যে বিষ্ণুৱে তৱা সোমস্য, হে অমৰ পুৰুষৰ সকলোৰে প্ৰতিপালন ধাৰণ পোষণ কৰিবলৈ শৰীৰ আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 8 আৰু 9ত আপোনালোকে যোৱাকালি পঢ়িছে যে সেই পৰমাত্মাক উগ্ৰ স্থিতিয়ে প্ৰেৰিত কৰে। পাছত তেওঁ ভাসমান শৰীৰ ধাৰণ কৰে আৰু তেওঁৰ সেই পৰমাত্মাৰ 3 প্ৰকাৰেৰে শৰীৰৰ স্থিতি আছে। এটা ৰূপত সেই পৰমাত্মা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ স্বামী ৰূপত তাতে বিৰাজমান হৈ থাকে সৎলোকত। তাতে পৰমাত্মা মনুষ্য সদৃশ। তেওঁৰ এডাল নোমৰ গুৰি ৰশ্মি কোটি সূৰ্য এক কৰিলেও, কোটি চন্দ্ৰ এক কৰিলেও, তথাপিও পৰমাত্মাৰ নোমৰ গুৰি ৰশ্মি অধিক। তাতে পৰমাত্মা পাৰ্মানেণ্ট থাকে, স্থিৰ। আৰু দ্বিতীয় শৰীৰৰ স্থিতি হ'ল যে তেওঁ ইয়াত এজন
শিশু ৰূপ ধাৰণ কৰি প্ৰত্যেক যুগতে এটা লীলা কৰে আৰু সেই সময়ত তেওঁ এনেধৰণৰ লীলা কৰে তেওঁক এহাল নিঃসন্তান দম্পতীয়ে তুলি লৈ যায় আৰু যিখন ঘৰতে তেওঁ পালিত হয় সেই নামেৰে তেওঁ পৰিচিত হয় যেনেকৈ সত্য যুগত মহৰ্ষি ঋষি ব্ৰাহ্মণ বুলি কোৱা হ'ল পৰমাত্মাক দ্বাপৰতো তেওঁ ব্ৰাহ্মণে তুলি লৈ গৈছিল গতিকে ঋষি বুলি ক'লে আৰু ত্ৰেতা যুগত এজন বাল্মীকিয়ে তেওঁক লৈ গৈছিলে তেতিয়া তেওঁক বাল্মীকি বুলি কোৱা হ'ল কৰুণাময় নামেৰে আহিছিলে আৰু কলি যুগত এজন শিপিনীয়ে উঠাই লৈ গ'ল গতিকে শিপিনী বুলি কোৱা হ'ল কিন্তু পৰমাত্মাই কৈছে মোৰ কোনো জাত পাত নাই এতিয়া সেই পৰমাত্মাৰ 3 প্ৰকাৰৰ শৰীৰ আছে এটা তেওঁ সৎলোকত স্থায়ী থাকে দ্বিতীয় এজন নৱজাত শিশুৰ ৰূপ ধাৰণ কৰি পৃথিৱীলৈ আহে লীলা কৰি কৰি ডাঙৰ হয় আৰু সৰু বয়সৰ পৰাই তেওঁ নিজৰ তত্ত্বজ্ঞানৰ প্ৰচাৰ আৰম্ভ কৰি দিয়ে কাৰণ পৰমাত্মাৰ ইয়ালৈ অহাৰ উদ্দেশ্য হ'ল তেওঁৰ আত্মাসকলৰ নিজৰ ঘৰ সম্পৰ্কে স্থান সম্পৰ্কে জ্ঞান দিয়া যে তোমালোক কোন ক'ৰ পৰা আহিছা ইয়াত কি কৰি আছা তোমালোকৰ কি দুৰ্গতি হৈ আছে তোমালোকৰ জ্ঞানৰ চকু খোল খোৱা নাই এপলকতে ঠিক নাই কি বজ্ৰপাত হ'ব পাৰে এই জঘন্য লোকত আৰু তোমালোক বাকীবোৰে এয়া ভাবা যে আমি এতিয়া ঠিকেই আছো আৰু যাৰ ওপৰত কালি বজ্ৰ পৰিলে কোনোবা এক্সিডেণ্টত ঢুকাল কোনোবা আকৌ কেঞ্চাৰত ঢুকাল আন কোনোবা আকৌ আন কাৰণত ঢুকাল তেওঁলোকে আপোনালোকৰ দৰে নিজকে ঠিক বুলি ভাবি আছিল ইয়াত কোনো ঠিকে নাই কোনো ভাল হৈ থকা নাই কোনো সুখত থকা নাই গতিকে পৰমাত্মাৰ ইয়ালৈ অহাৰ উদ্দেশ্য হৈছে যে তেওঁৰ তত্ত্বজ্ঞান তেওঁৰ বিষয়ে বিৱৰণ দিয়া ভাল আত্মাসকলক আৰু সেই ভাল আত্মাসকলে পাছত নিজ নিজ সমাজত সেই পৰমেশ্বৰৰ মহিমাৰ আকৌ প্ৰচাৰ কৰিব এয়াই হয় এয়াই হৈ আছে গতিকে এয়া দ্বিতীয় স্থিতি হ'ল পৰমাত্মাৰ শৰীৰৰ আৰু তৃতীয় স্থিতি এয়া কোৱা হৈছে যে যেতিয়াই বিচাৰে তেওঁ প্ৰকট হ'ব পাৰে যিকোনো ৰূপতেই যেনেকৈ আব্ৰাহিম চুলতান অধমক লগ কৰিলে এজন জীৱিত মহাত্মাৰ ৰূপ ধাৰণ কৰি প্ৰকট হ'ল আৰু তেওঁ অজ্ঞানতা দূৰ কৰিলে নিজৰ শৰণত আনিলে আৰু মুক্তিৰ অধিকাৰী বনালে এনেকৈ আদৰণীয় নানক দেৱৰ সৈতে বেই নদীৰ পাৰত সাক্ষাৎ কৰিলে তেওঁৰ আত্মাক সত্যলোকলৈ লৈ গ'ল 3 দিন 3 ৰাতিলৈকে তেওঁৰ দেহক অদৃশ্য কৰি দিছিল তৃতীয় দিনা আকৌ উভতাই পঠিয়াইছিল নানক চাহেবদেৱে ওপৰত সত্যলোকত দেখিছিল পূৰ্ণ পৰমাত্মাক পৰমেশ্বৰক কবীৰদেৱক এটা ৰূপত তেওঁ তাতে সিংহাসনত বহি আছিল আন এটা ৰূপত তেওঁৰ সৈতে এক জীৱিত মহাত্মা ৰূপক তেওঁৰ লগত গৈছিল কিন্তু ওপৰলৈ যোৱাৰ পিছত সেই জীৱিত ৰূপেই অকলে সিংহাসনত বিৰাজমান হৈ গ'ল আৰু আগতে যিজন পৰমাত্মা বিৰাজমান আছিলে তেজময় শৰীৰধাৰী তেওঁ কবীৰদেৱৰ শৰীৰত মিলি গ'ল সেই জীৱিত মহাত্মা ৰূপত গতিকে এই 3টা স্থিতি ৰূপ পাছত নানক চাহেবদেৱক উভতাই পঠিয়ালে তেতিয়া নানক চাহেবদেৱে কাৰণ আদৰণীয় নানক চাহেবদেৱৰ জন্ম হিন্দু ধৰ্মত হৈছিল তেওঁ এই আৰোৰা জাতিৰ ক্ষত্ৰিয় পৰিয়ালত জন্মিছিলে কালুৰাম মেহতা ক্ষত্ৰিয় ঘৰত আৰু হিন্দু ধৰ্মত জন্মগ্ৰহণ কৰাৰ বাবে তেওঁ ব্ৰজলাল পাণ্ডেৰ ওচৰত গীতা পঢ়িছিল যেতিয়া শ্ৰী নানক দেৱে সম্পূৰ্ণ জ্ঞান লাভ কৰিছিল প্ৰভুৰ আৰু সচখণ্ডৰ দৰ্শন লাভ কৰিছিল তাৰপিছত তেওঁ এই ব্ৰাহ্মণসকলক ভাল শিক্ষা দিছিল কেৱল গীতাৰ 7টা শ্লোক লৈছিলে আৰু কৈছিলে যে 7 শ্লোকৰ গীতাৰ উত্তৰ দিয়া তুমি কৈছিলে যে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36ত যিজন তত্ত্বদৰ্শী সন্তৰ বিষয়ে কোৱা হৈছে তেওঁৰ পৰিচয় দিয়া তথ্য দিয়া আৰু তোমালোকে বিশ্বাস কৰা যে শ্ৰীকৃষ্ণই গীতাৰ জ্ঞান দিছে কিন্তু শ্ৰীকৃষ্ণতো কৈ আছে 4ৰ্থ অধ্যায়ৰ 5 নম্বৰ শ্লোকত
আৰু 9 নম্বৰ শ্লোকত 2য় অধ্যায়ৰ 12 নম্বৰ শ্লোকত মোৰ জন্ম আৰু মৃত্যু হয়, কিন্তু তোমালোকে তেওঁক অবিনাশী বুলি কৈছা। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 গীতাৰ জ্ঞানদাতাই আন কোনজন পৰমেশ্বৰৰ শৰণত যোৱাৰ কথা কৈছে মোক কওক ব্ৰাহ্মণ। ব্ৰাহ্মণসকলৰ মগজুৱে কাম নকৰা হ'ল। আৰু তেতিয়া ব্ৰাহ্মণসকলে কি কৰিলে, তেওঁৰ পিতৃ কালুৰাম মেহতাক গৈ ক'লে যে তোমাৰ পুত্ৰ নাস্তিক হৈ পৰিছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ বিষয়ে নিন্দামূলক বক্তব্য কৰিছে। তেতিয়া তেওঁৰ পিতৃয়েও তেওঁৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু শেষ নিশ্বাসলৈকে তেওঁৰ কথাত মান্তি নহ'ল। তেন্তে নানক চাহেবদেৱে কেনেকৈ মানিলেহেঁতেন? তেওঁতো নিজ চকুৰে দেখিছিল ভগৱানক। গতিকে তেওঁ কাৰো কথা নুশুনিলে। গতিকে এনেকুৱা দৃঢ় ভক্ত যিসকলৰ সৈতে পৰমাত্মা আহি সাক্ষাৎ কৰে, এয়া সেই পৰমেশ্বৰৰ নিয়ম। আৰু এনেকুৱা লীলা কেৱল মাত্ৰ কবিৰ ভগৱানে কৰিছে। ইয়াৰ পৰা প্ৰমাণিত যে কবিৰ ইজ গড। গতিকে পুণ্যাত্মাসকল, সেই পৰমেশ্বৰ ইয়ালৈ আহে। সেই পৰমেশ্বৰৰ শৰীৰৰ এনেধৰণৰ 3 স্থিতি আছে। সেয়ে ঋগ্বেদ মণ্ডল নম্বৰ 9 আপোনালোকক আকৌ এবাৰ দেখুৱাওঁ। পুণ্যাত্মাসকল, আপোনালোকক কোৱা হৈছে যে আপোনালোক এজন বিদ্যাৰ্থী, আৰু চূড়ান্ত পৰীক্ষালৈকে এজন বিদ্যাৰ্থীয়ে নিজৰ পাঠ্যক্ৰম অনুশীলন কৰি থাকিব লাগে, নহ'লে পাছত পাহৰি যাব পাৰে, পৰীক্ষাৰ সময়ত বিচলিত হ'ব পাৰে। যেতিয়ালৈকে আপোনালোকে সংসাৰত আছে আপোনালোক এজন বিদ্যাৰ্থী। যেতিয়া আপোনালোকে শৰীৰ ত্যাগ কৰিব তেতিয়া আপোনালোকৰ পৰীক্ষা আৰম্ভ হ'ব। কালিও কৈছিলোঁ, তথাপিও আপোনালোকে নোট কৰি লওক, কাৰণ নতুন শ্ৰোতাও আহে। শৰীৰ ত্যাগ কৰাৰ পিছত আপোনালোকে সূক্ষ্ম শৰীৰ লাভ কৰে। এই শৰীৰটো ইয়াতে থাকি যায়। ইয়াৰ যোগেদি এই শৰীৰৰ মাধ্যমেৰে আমি যেনেকুৱা অভ্যাস প্ৰেক্টিচ কৰিলোঁ, যিমান ভক্তি উপাৰ্জন কৰিলোঁ, সেইবোৰ সূক্ষ্ম শৰীৰত থাকি যায়। একে স্বভাৱ, একে কৰ্ম, একে অনুভৱ। গতিকে আগলৈ যেতিয়া আমি ইয়াৰ পৰা গুচি যাওঁ তেতিয়া আমাৰ পৰীক্ষা লোৱা হয়। গতিকে তেতিয়া যদি এই জ্ঞান আপোনালোকৰ মনত থাকে, তেতিয়া কালে আপোনালোকক বিচলিত কৰিব নোৱাৰিব। এতিয়া আপোনালোকক দেখুৱাও ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 1 আৰু মন্ত্ৰ নম্বৰ 8 আৰু 9। যেনেকৈ যোৱাকালিও দেখুৱাইছিলোঁ, এয়া চাওঁ। প্ৰকাশক হ'ল সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লী। এয়া এওঁলোকে আচলতে ভুল কৈছে। ইয়াত এখন মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত নহয়। এই মোহৰ এনেই লগাই দিছিলে, কাৰণ য'ত মহৰ্ষি দয়ানন্দ কৃত নাম লিখা থাকে সেইখন বেদ বিক্ৰী হৈ যায়। এওঁলোকে দোকান খুলি ৰাখিছিল আৰু এইবোৰ খেলি মেলি কৰি ভুল ভাল বেদ অনুবাদ কৰি, আৰু যিখনত তেওঁৰ মহৰ্ষিৰ মোহৰ লগোৱা আছিল, সকলোৱে সেইখন ক্ৰয় কৰিছিল। বুদ্ধিমান ব্যক্তিয়ে, নহ'লে ক্ৰয় নকৰিলে হয়। মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টেড ফুলৰ সদস্য পটৌডি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। এতিয়া কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব, কাৰণ এই প্ৰশ্ন মাজত আহি পৰিছে যে এইবোৰ দয়ানন্দদেৱৰ অনুবাদিত নহয়। 9 নম্বৰ মণ্ডল, 9ম আৰু 10ম। এতিয়া আপোনালোকৰ এই কনচেপ্ট ক্লিয়াৰ কৰোঁ যে তেওঁলোকে যিটো এয়া ভুল কৰিছে, অৰ্থাৎ ইয়াত ভুল লিখিছে মহৰ্ষি দয়ানন্দ কৃত, এয়া দয়ানন্দদেৱৰ অনুবাদিত নহয়। ইয়াত ক্লিয়াৰ হ'ব। এয়া চাওক, এয়া এজন মহাত্মা শ্ৰীপাদ দামোদৰ সাধৱলেকাৰ, ঋগ্বেদ ভাষ্যম, ভাষ্যকাৰ মহৰ্ষি দয়ানন্দ সৰস্বতীয়ে কেৱল মাত্ৰ ঋগ্বেদৰ 1ৰ পৰা 6 মণ্ডললৈকে ইয়াৰ অনুবাদ কৰিছে। তাৰ পিছতে তেওঁৰ মৃত্যু হৈ গৈছিল। ইয়াৰ পাছত শ্ৰীপাদ দামোদৰ সাধৱলেকাৰে 7ৰ পৰা 10 মণ্ডললৈকে অনুবাদ কৰিছে। এওঁলোক বৰ মিছলীয়া আছিল, এই আৰ্য সমাজৰ আচাৰ্যসকল। এওঁলোকে মিছাৰ সহযোগতেই নিজৰ দোকানখন চলাইছিল। এই আৰ্য সমাজৰ আচাৰ্যসকল একেবাৰে মিছলীয়া। প্ৰমাণ আপোনালোকৰ সন্মুখত। এওঁলোকে নিজৰ ব্যৱসায় চলাই আছিল। এই বেদ আৰু সত্যাৰ্থ প্ৰকাশ বিক্ৰী কৰি নিজৰ এই কাম চলাই আছিল। আৰু যেতিয়াই দাসে তথ্য ফাদিল কৰি দিলে, তেতিয়া তেওঁলোকৰ গা জ্বলি উঠিল। সিহঁতে ভাবিলে যে সিহঁতৰ ব্যৱসায় বন্ধ হ'ব, গতিকে এক অৰুথাকাণ্ড সংঘটিত কৰিলে, নাশ কৰিছিলে। এওঁলোক জনতাৰ বিনাশকাৰী। সিহঁতে আৰম্ভণিৰ পৰা এইবোৰ কামেই কৰি আহিছে। কিন্তু
কিন্তু বৰ্তমানত আজিৰ পৰা 600 বছৰ আগৰ দৰে মানুহ একেবাৰে নাই। আজিৰ মানুহ বহুত বুদ্ধিয় আৰু প্ৰতিজন মানুহৰে কৌশল তেওঁলোকে বুজি পায়। কথা কোৱাৰ লগে লগে পৰীক্ষা কৰি চাই কি কৈছে, এওঁলোকৰ উদ্দেশ্য কি। এতিয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 আকৌ দেখুৱাইছোঁ। ইয়াত কি অনুবাদ কৰা হৈছে? যদি এয়া মহৰ্ষি দয়ানন্দই অনুবাদ কৰিলেহেঁতেন তেন্তে একেবাৰে বিনাশ কৰি দিলেহেঁতেন, একেবাৰে একোৱে বুজি নাপালেহেঁতেন। ভগৱানক ধন্যবাদ যে তেওঁৰ সোনকালে মৃত্যু হৈছে 59 বছৰ বয়সতেই। ইয়াৰ পিছত এওঁলোকে আন আচাৰ্যসকলে মিলি জুলি কিছু সঠিক অনুবাদ কৰিলে, যিবোৰৰ জৰিয়তে আপোনালোকক বুজাবলৈ সুবিধা হৈ আছে। অন্যথা দাসৰ 100% বিশ্বাস হৈ গৈছিল মালিকে যিবোৰ বচন কৈছে সেয়াই ফাইনেল। আৰু যিসকল মহাপুৰুষে পৰমাত্মাক দেখিছে, যেনেকৈ আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চুৰাণী জিলা জৰ্জৰ হাৰিয়ানা নিবাসী, তেওঁৰ সৈতেও পৰমাত্মা সাক্ষাৎ কৰিছিল। এনেদৰে তৃতীয় স্থিতিত জীৱিত মহাত্মাৰ ৰূপত আহিছিল, যেনেকৈ নানকদেৱৰ সৈতে সাক্ষাৎ কৰিছিল। এনেদৰে আদৰণীয় দাদু চাহেবদেৱক লগ কৰিছিল। এনেদৰে আদৰণীয় খিচাদাস চাহেবদেৱৰ সৈতে সাক্ষাৎ কৰিছিল খেখৰাৰ নিবাসী, উত্তৰ প্ৰদেশৰ মেৰঠ জিলাৰ। একেদৰে আদৰণীয় মুলুকদাস চাহেবদেৱক পাইছিল। মুলুকদাসদেৱ আৰোৰা জাতিৰ আছিল, ক্ষত্ৰিয় জাতিৰ। আৰু ধৰ্মদাস চাহেবদেৱক সাক্ষাৎ কৰিছিল, তেওঁ মহাজন আছিল। আৰু আদৰণীয় স্বামী ৰামানন্দদেৱৰ সৈতে লগ কৰিছিল, তেওঁ ব্ৰাহ্মণ পণ্ডিত আছিল। গতিকে পৰমাত্মাই এনেকুৱাই লীলা কৰে, তেওঁ সৎলোকৰ পৰা গতি কৰি আহে। তেওঁ তৃতীয় স্থিতি এক ৰূপত আহিল আৰু লীলা কৰি গুচি গ'ল। এতিয়া আপোনালোকক দেখুৱাম যে পৰমাত্মা সশৰীৰে আছে। এইখন সেই ঋগ্বেদ মণ্ডল নম্বৰ 9-10 মহৰ্ষি দয়ানন্দ। এয়া ভুল লিখিছে এওঁলোকে। ইয়াত চাওক, ইয়াতো প্ৰকাশক সাৰ্বদেশী কাৰ্য প্ৰতিনিধি সভা মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লী। এয়া এওঁলোকে ভুল লিখিছে। মহৰ্ষি দয়ানন্দ সৰস্বতীকৃত 9 আৰু 10 মণ্ডল মহৰ্ষি দয়ানন্দদেৱৰ নহয়। 7ৰ পৰা 10লৈকে অন্য কোনো আচাৰ্য কৰিছে। মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পাতৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। ইয়াৰ 9 নম্বৰ মণ্ডল আপোনালোকে চাওক। এই 9ম মণ্ডল ঋগ্বেদৰ 9 নম্বৰ মণ্ডল। আৰু এয়া প্ৰথমটো সূক্তৰ প্ৰথমটো মন্ত্ৰ। ইয়াত তেখেতে কৈছে সোম মানে হে পৰমাত্মান। এতিয়া দ্বিতীয় মন্ত্ৰ, মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 1 আৰু মন্ত্ৰ নম্বৰ 2। 1 আপোনালোকে ইতিমধ্যে পঢ়িলে, ইয়াত 2। ইয়াতো হে পৰমাত্মান। এই তিনিওটা মন্ত্ৰত হে পৰমাত্মান। এয়া 4 নম্বৰ মন্ত্ৰত হে পৰমাত্মান। এই দাসে আপোনালোকক কি বুজাব বিচাৰিছে এয়া চাওক। 5 নম্বৰত হে পৰমাত্মান। আৰু ইয়াৰ ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 1 আৰু 6 নম্বৰ মন্ত্ৰটো আছে হে পৰমাত্মান। এতিয়া এই দয়ানন্দ সৰস্বতীয়ে পৰমাত্মাক নিৰাকাৰ বুলি কৈছিল। সেয়েহে বেদ অনুবাদ কৰাৰ সময়ত তেওঁলোকৰ মনত পৰিলে আচাৰ্যসকলৰ যে আৰে ইয়াত ভগৱান লিখি দিলে, আগলৈ সাকাৰ বুলি লিখা আছে। গতিকে ইয়াত তেওঁলোকে সপ্তমত নিজৰ ভাষা সলনি কৰি দিলে, পৰিৱৰ্তন কৰি দিলে। সেই পুৰুষক ইয়াত লিখিব লাগিছিলে সেই পৰমাত্মাক। ইয়াত আগলৈ চাওক, অষ্টমতো ভাষা সলনি হৈ গ'ল। এয়া সেই পুৰুষক ইয়াত লিখিব লাগিছিলে সেই পৰমাত্মাক, কিয়নো আগত একেৰাহে 6টাত পৰমাত্মা পৰমাত্মা বুলি কৈ আছে। ইয়াত তেওঁলোকৰ কলম কেনেকৈ ৰৈ গ'ল? কাৰণ তেওঁলোকে নিবিচাৰিছিলে যে জনসাধাৰণে সত্যটো জানো। কিন্তু কেতিয়ালৈ লুকাব? चोर चुरावे तुम गड्ढे पानी में वह गड्ढे वह ऊपर आवे न सच्चाई छानी ना। সেই পৰমাত্মাক উগ্ৰগতি অৰ্থাৎ বিশেষ পৰিস্থিতিয়ে প্ৰেৰণ কৰে। যেনেকৈ যেতিয়া পৰমেশ্বৰ কবিৰদেৱ আহিল তেতিয়া চাৰিওফালে জুই জ্বলি আছিল। কোনোৱে ভক্তি কৰিব জনা নাছিল, সকলোৱে ভূতৰ পূজা কৰিছিল। সেই পৰমাত্মাক উগ্ৰগতিয়ে প্ৰেৰণ কৰে আৰু ভাসমান শৰীৰত, তেজময় শৰীৰক সেই পুৰুষ অৰ্থাৎ সেই পৰমাত্মা প্ৰাপ্ত হয়। তেজময় শৰীৰ ধাৰণ কৰে, তেওঁৰ শৰীৰ তেজময়। আগলৈ চাওক। এতিয়া ইয়াত লিখা আছে যাৰ মাজত ত্ৰিধাতু 3 প্ৰকাৰৰ আনৰ পালন পোষণ কৰোতা, আনৰ কল্যাণ কৰোতা মধুময় শৰীৰ আছে। 3 প্ৰকাৰেৰে শৰীৰ ধাৰণ কৰে, তাৰ মাজত এটা হ'ল যিজন শিশু ৰূপত আহে। ইয়াতে তেওঁৰ বৰ্ণনা কৰা হৈছে
যে যেতিয়া সেই পৰমাত্মাই শিশুৰ ৰূপত প্ৰকট হৈ লীলা কৰে তেতিয়া কুমাৰী গাইৰ যোগেদি তেওঁৰ প্ৰতিপালন হয়। কুমাৰী গাইৰ গাখীৰেৰে পৰমাত্মাৰ পোহপালনৰ লীলা সম্পন্ন হয়। সেই সৌমম মানে সৌম্য স্বভাৱৰ শ্ৰদ্ধালু পুৰুষ হওক। ইয়াৰ পৰা আকৌ পুৰুষ লিখা আৰম্ভ কৰিছে। পুৰুষ মানে পৰমাত্মাই হয়, কিন্তু এওঁলোকৰ উদ্দেশ্য হ'ল পৰমাত্মাক এজন সাধাৰণ ব্যক্তি হিচাপে চিহ্নিত কৰা। শ্ৰদ্ধালু বুলি লিখিলে সেই পৰমেশ্বৰক যিজন শিশুম, ইয়াৰ অৰ্থ নাই লিখা, শিশুমৰ শিশু ৰূপত প্ৰকট হয়। সেই সময়ত ইয়াত লিখিব লাগিছিলে সেই শিশু ৰূপত প্ৰকট পৰমাত্মাৰ তেখেতে কুমাৰী অৱস্থাতেই অধন্যা, অধন্যা মানে পাল নোখোৱা, মানে সকলো প্ৰকাৰে অৰ্থাৎ পূৰ্ণ ৰূপেৰে কুমাৰী, যাক কেতিয়াও হাড়ে স্পৰ্শ কৰা নাই। যি গাই পোৱালীয়ে গাখীৰ খোৱা এৰিছে আৰু কেতিয়াও কোনো হাড়ে স্পৰ্শ নাই কৰা, ইয়াক কুমাৰী বুলি কোৱা হয়। আণ্ডাৰষ্টুড কুমাৰী শব্দ, কুমাৰী গাই, অধন্যা একেবাৰে ক্লিয়াৰ কৰা হৈছে, ইয়াক কুমাৰী বোলা হয়। কুমাৰী ধেনু মানে গৰু, ধেনু মানে গাই। গৰুৱে তৃপ্ত কৰে, তেওঁৰ পোহপালনৰ লীলা সম্পন্ন কৰে। সেই পৰমাত্মাই কি কৰে? এতিয়া আপোনালোকক পুণ্যাত্মাসকল এই বেদ আমি শুনিছো, আগতে শুনিছিলো। এই দাসৰ বয়স চন 1988 37 বছৰ আছিল এই দেহৰ বয়স। সেই সময়ত দাসৰ উপদেশ প্ৰাপ্ত হৈছিল। চন 2001 যেতিয়া কাৰথা আশ্ৰমৰ নিৰ্মাণ হৈছিল তেতিয়া পৰমেশ্বৰে প্ৰেৰণা কৰিছিল। এটা বাণী মনত পৰিছিল যে वेद मेरा भेद है और मैं मिलूं वेदन से नहीं, और जौन वेद से मैं मिलूं वो वेद जानते रहे। তেতিয়া দাসে ভাবিলে পৰমাত্মাৰ বাণী মিছা হ'ব নোৱাৰে। হ'ব পাৰে বেদ আৰু গীতা পৰমেশ্বৰে আৰু এটা বাণী কৈছে, তেওঁৰ অমৰ বাণী कि वेद कतेब झूठे नहीं भाई, और झूठे हैं जो समझे नहीं। এই দুয়োটা বাণীয়ে দাসক বহুত আৱেগিক কৰি তুলিলে। দিল্লীৰ পৰা বেদ অনালো ল'ৰাৰ হাতেৰে, ভগতৰ হাতেৰে। শ্ৰীমদ ভাগৱত গীতা অনালো। দাসে ভাবিলে মই চাগে অনুবাদ কৰিব নোৱাৰিম, এওঁলোকে কিছু ভুল ত্ৰুটি নিশ্চয় কৰি থৈছে, হিন্দী অনুবাদ কিবা নহয় কিবা নিশ্চয় কৰিছে। ইয়াত চাম আৰু যদি মালিকৰ বাণীৰ সৈতে কিবা মিলে আৰু অভিধান আমাৰ লগত আছেই। সেয়াই হ'ল। দাসে প্ৰথমতে শ্ৰীমদ ভাগৱত গীতা চালে। আৰে বাহ, ইয়াত সম্পূৰ্ণ খাজানা ভৰাই ৰাখিছে। গীতাৰ জ্ঞানদাতা কাল, এওঁ ব্ৰহ্ম হয়, এওঁ কাল। শ্ৰীকৃষ্ণ কাল নহয়। এওঁ কৈছে মোৰ ওম নাম আছে, শ্ৰীকৃষ্ণৰ ওম নাম নাই, কাৰণ তেওঁ স্বয়ং ওম নাম জপ কৰিছিল। আকৌ গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। আকৌ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 16-17 তিনিজন প্ৰভু, ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু পৰমাক্ষৰ পুৰুষ। अक्षर पुरुष एक पेड़ है, निरंजन वा की डार। 15 নম্বৰ অধ্যায়ৰ 1 পৰা 4 লৈকে একেবাৰে আলোকিত হৈ পৰিছে। আৰে বা, গোটেইখিনি চালো আৰু ভাবিলো ইয়াৰ পৃথককে ব্যাখ্যা কৰিম। গতিকে দাসে আকৌ গভীৰতাৰে গীতা পুস্তকত গীতাৰ যথাৰ্থ অনুবাদ এজ ইট ইজ কৰি থোৱা আছে, যি আজি আপোনালোকৰ ওচৰ গৈ পাইছে। গতিকে এইদৰে আকৌ বেদকো চালো। এতিয়া বেদৰ আপোনালোকৰ বাবে প্ৰয়োজন আছিলে যে এই বেদত এনেকুৱা এটা লিখা পাই যাওঁ যিবোৰ আপোনালোকেও বুজিব পাৰে যে ইয়াত সঠিককৈ আছেনে নাই। আৰু সেই পৰমাত্মাই কৃপা কৰিলে দয়ানন্দৰ মৃত্যু হৈ গ'ল। ইয়াত চাওক, যজুৰ্বেদ আপোনালোকক শুনাও। সেই মনুষ্যসকল, যেনেকৈ মই এতিয়া বিদ্যুৎ প্ৰসিদ্ধৰ বিষয়ে একো নাজানো, কোনো জ্ঞান নাই, চেন্স নাই, এনেকৈ অজ্ঞান কৰি থৈছে। আৰু তাৰ পিছত সৎবুদ্ধি দিলে আচাৰ্যসকলক, শেষ বাচি যোৱাসকলক, তেওঁলোকে সঠিক অনুবাদ কৰিলে। যিটো দাসে আপোনালোকক সন্মুখীন কৰিছে, এনেতো এই অনুবাদ যিবোৰ দাসে কৰিলে, আপোনালোকতো পুণ্যাত্মা হয়, সন্তৰ কথা বিশ্বাস কৰিয়েই আহিছে। এই নকলবোৰকো আমি বিশ্বাস কৰিছিলোঁ, কিন্তু তাৰ পৰা যি ইয়ালৈ আহিব, গাখীৰে পোৰাজনে লচ্চি দৈও ফু মাৰি খায়। গতিকে ইয়াত আহি এই দাসে তেনেকৈ যদি কয় ইয়াৰ অনুবাদটো ভুল হৈছে, এনেকৈ হ'ব, তেন্তে কোনেও নামানে। আপোনালোককো
কিছুমানে ভ্ৰমিত কৰি দিয়ে যে নাই আপোনাৰ গুৰুদেৱেতো সংস্কৃত নাজানে যেনেকৈ কবীৰদেৱক কোৱা হৈছিলে তেওঁ নকলি পৰমেশ্বৰ কবীৰদেৱৰ বিষয়ে কৈছিল যে কবীৰেনো কি জানে বেদ আৰু গীতাৰ বিষয়ে কি জানে পুৰাণৰ বিষয়ে তেওঁ মিছা কৈ আছে কাৰণ তেওঁ শিক্ষিত নহয় আৰু তেওঁৰ অক্ষৰ জ্ঞান নাই তেওঁ সংস্কৃত ভাষা নাজানে গতিকে তেওঁলোকৰ কথা তেতিয়াতো চলি গ'ল তেতিয়া তেওঁলোক সফল হ'ল কিন্তু আজি পৰমাত্মাই সকলো ধৰণৰ অস্ত্ৰ বনাই ৰাখিছে সকলো প্ৰকাৰে তেওঁৰ এই অজ্ঞানী গুৰুসকলৰ চাৰিওফালে ৰাস্তা বন্ধ কৰি থৈছে এতিয়া বেদত অনুবাদ এওঁলোকে কৰি থৈছে আৰু ইয়াৰ পৰা স্পষ্ট যে পৰমাত্মা সাকাৰ আৰু এইসকলে নিৰাকাৰ বুলি ঢোল পিটি আছে তেওঁৰ নাম কবীৰ তেওঁলোকে নামৰ অৰ্থটো ভুল কৰি থৈছে এতিয়া চাওক আপোনালোকক কিছু দেখুৱাও এয়া ঋগ্বেদ মণ্ডল নম্বৰ 9-10 সেয়া এই যে আপোনালোকক দেখুৱাইছিলোঁ এয়া তাৰ পৰাই প্ৰকাশিত ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ 26 পুণ্যাত্মাসকল এয়া সত্যনাৰায়ণৰ বাণী যিমান বাৰ পঢ়ে আত্মা উৎফুল্লিত হ'ব লাগে পৰমাত্মাৰ বাণী শুনিলেও যথেষ্ট পুণ্য হয় 26 নম্বৰ শ্লোকত এই কবীৰতো কবীৰ স্পষ্টকৈ লিখা আছে আমি ইয়াক কবীৰ বুলি কৈ দিওঁ কবীৰ যজ্ঞ কৰোতা যজমানসকলৰ বাবে পৰমাত্মা যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান কৰোতাসকলে যজমান মানে সাধক অৰ্থাৎ ভগতসকলৰ বাবে পৰমাত্মা সকলো ধৰণৰ বাতক সুগম কৰি তেওঁলোকৰ বিপদবোৰক মৰ্দন কৰে তেওঁলোকৰ গোটেই বাধা বিপত্তিবোৰক নাশ কৰি দিয়ে তেওঁলোকক পবিত্ৰ কৰি আৰু নিজৰ ৰূপক পৰমাত্মা নিৰাকাৰ হ'লনে এওঁ সাকাৰ হয় নিজৰ ৰূপক সৰল কৰি কাৰণ সৎলোকত পৰমাত্মাৰ ৰূপ যিজন মনুষ্য সদৃশ তেওঁৰ এডাল নোমৰ গুৰিত কোটি সূৰ্য কোটি চন্দ্ৰ মিলাই দিয়ে ইমান পোহৰ দেখা পাওঁ যদি তেওঁ যেনেকৈ আছে তেনেকৈ আহে পৰমাত্মা এজ ইট ইজ তেনেহ'লে আমি একো দেখা নাপাম এই সূৰ্যকো দেখা নাপাম ইমান পোহৰ পৰমাত্মাৰ নিজৰ ৰূপক সৰল কৰি এতিয়া গৰীবদাস চাহেবদেৱৰ সৈতে পৰমাত্মাৰ সাক্ষাৎ হ'ল শ্ৰী নানক চাহেবদেৱৰ নিচিনাকৈ তেওঁ ব্ৰহ্মবেদীত কৈছিল যে तेज पुंज अन्य तन धर कर इस विधाम को भेंट ही এইদৰে আমাক লগ কৰে নিজৰ ৰূপক সৰল কৰি তেওঁ কান্তিময় পৰমাত্মা ইয়াত তেওঁলোকে অৰ্থ ভুল কৰি দিছে ইয়াত তেওঁলোকে কবীৰ সৰ্বজ্ঞ কৰি দিলে কবীৰৰ অৰ্থ ইয়াৰ অৰ্থ তেওঁলোকেতো ইয়াৰ সন্ধি বিচ্ছেদ কৰি দিলে আৰু অৰ্থ বনাই দিলে সৰ্বজ্ঞ কোনো কবি এই সৰ্বজ্ঞ হ'ব নোৱাৰে এতিয়া এই ভ্ৰম প্ৰথমতে আঁতৰাব লাগিব এয়া চাওক যজুৰ্বেদ এই যজুৰ্বেদ চাওক মহৰ্ষি দয়ানন্দ সৰস্বতীৰ দ্বাৰা এইটো ইয়াৰ অনুবাদ মহৰ্ষি দয়ানন্দই কৰিছে যজুৰ্বেদৰ এয়া একেবাৰেই সঠিক এয়া হয় যজুৰ্বেদ ভাষা ভাষ্য আৰু 37 অধ্যায় অৰ্থাৎ 36 নম্বৰ অধ্যায় ইয়াৰ প্ৰথম মন্ত্ৰত আৰু প্ৰথম বাক্যতেই মন্ত্ৰক मंत्र में रचम वाचम परपदे मनो यजु परपदे এতিয়া ইয়াত যজুৰ বুলি কোৱা বা যজু বুলি কোৱা যেনেকৈ এয়া যজুৰ্বেদ এয়া চাওক ইয়াত এইটো ৰোৱা তৰাই বিসৰ্গও লগোৱা যাব পাৰে আৰু এই যজুৰ্বেদ তথাপিও ইয়াত যজুৰ্বেদ বুলিয়ে ক'ব লাগে যদি এইটো এনেকুৱাকৈ লিখা আছে এতিয়া যেনেকৈ প্ৰমাণ দি আছে এই 36 নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰত যজু প্ৰপদে ইয়াত চাব ইয়াৰ অনুবাদ স্বামীজীয়ে ইয়াত কৰিছে এয়া যজু শব্দ আৰু তেওঁ ইয়াত যজুৰ্বেদ বুলি লিখিব লগা হৈছে একেবাৰে সঠিক যদি যজু বুলিয়ে লিখা আছে তেনেহ'লে ইয়াৰ অৰ্থও তাকেই কৰিব লাগিছিলে যদি ইয়াতে কোনোবাই কৰি দিয়ে यज्ञ सतुतियों का संग्रह তেনেহ'লে কেনেকৈ বুজি পাব এইটো কি বস্তু আৰু নহ'লে ইয়াৰ আন কিবা এটা অৰ্থহে বনাই দিয়ে যেনে কবীৰৰ অৰ্থ বনাই দিলে সৰ্বজ্ঞ বুলি সেইটো নহয় আৰু ইয়াৰ অৰ্থ আন কিবা কৰি দিলে পূজ্য বুলি লিখি দিলে ইয়াৰ অৰ্থ যজু মানে পূজ্য গতিকে ক'ত বিচাৰিম সেই যজুৰ্বেদৰ লিখিব লাগিছিলে যজুৰ্বেদৰ মহিমা কাৰণ যজুৰ্বেদৰ মহিমাৰ বিষয়ে কোৱা হৈছে গতিকে ইয়াত যজুৰ অৰ্থও যজুৰ্বেদ বুলি লিখিব যাৰ সঠিক জ্ঞান আছে মূৰ্খসকলে যি নকৰক কিয় গতিকে ইয়াত তেওঁ বিচলিত নাছিলে দয়ানন্দ কাৰণ ইয়াত তেওঁ যজুৰৰ অৰ্থ যজুৰ্বেদ লিখিবলগীয়া হৈছিল এই প্ৰকাৰে
পুণ্যাত্মাসকল, এই শিক্ষাৰ পৰা যদি আপোনালোকৰ কোনো পুণ্য বা কোনো লাভ হৈছে, কোনো বেনিফিট হৈছে, এয়াই যে আপোনালোকে ভগৱানক স্বয়ং চিনিব পাৰিব। এতিয়ালৈকে এই নকলি গুৰুসকলে আমাৰ মূৰ ঘমাই ৰাখিছিল। কোনোৱে মাথা মুণ্ড আমাক ক'ব পৰা নাই, আৰু আমি তেওঁলোকৰ ওপৰত বিশ্বাস কৰি নিজৰ জীৱন ব্যৰ্থ কৰি আছোঁ। আমাৰ পূৰ্বপুৰুষসকলক তেওঁলোকে ভূত বনাই দিছে, আৰু তাৰপিছত তেওঁ ক'ব ধৰিলে তোমাৰ পিতৃ দোষী হৈ আছে আৰু তেওঁৰ স্বৰ্গত অসুবিধা হৈ আছে। কয় যে স্বৰ্গলৈ গুচি গৈছে আৰু তোমাৰ পিতৃ ভোকাতুৰ হৈ আছে। সেই ব্ৰাহ্মণ গুৰুসকলে কৈছিলে তেওঁৰ এটা গৰুৰ প্ৰয়োজনীয়তা আছে। এটা গৰু ক্ষীৰতী গাই, অৰ্থাৎ গাখীৰ দিয়া গাই লাগে। এতিয়া শ্ৰদ্ধালুসকলে এইটো ভাবিছিল যে আমাৰ দেউতাই গোটেই জীৱনটো আমাৰ বাবে ইমান কষ্ট কৰিছে, মা দেউতাই, আমি কি তেওঁলোকক এটা গাই দিব নোৱাৰোঁ? নিজৰ সন্তানৰ মুখৰ পৰা গাখীৰ কাঢ়ি আনিয়ে নকলিসকলক দি দিছিলে, আৰু তাৰপিছত সি নিজে গাখীৰ পান কৰে পৰিয়ালৰ সৈতে, আৰু এনেকৈ কয় যে স্বৰ্গত তোমাৰ দেউতাই পাইছে, বৰ ভাল মানুহ। তেনেহ'লে স্বৰ্গত কি আছে? স্বৰ্গত যদি গাখীৰে নাই, তেনেহ'লে এই স্বৰ্গক আমি কি বুলি মানিম? য'ত গাখীৰে পোৱা নাযায় অথবা কাপোৰ পোৱা নাযায়, আৰু কয় আমাক 5 যোৰ কাপোৰ দি দিয়ে তোমাৰ দেউতাক পঠাই দিম। এবাৰ পৰমাত্মা কবীৰদেৱ গংগাৰ ঘাটলৈ গৈছিলে। তাতে বাৰাণসীত এখন গা ধোৱাৰ ঠাই আছিলে। তাতে ব্ৰাহ্মণসকলে আৰু অন্যান্য ভ্ৰমিত হোৱা ব্যক্তিয়ে গংগাৰ পানী উঠাই আৰু এনেকৈ গংগাত পেলাই দিছিলে, আৰু কিছুমানে আকৌ কিছু দূৰ বাহিৰলৈ আহি সূৰ্যৰ ফালে মুখ কৰি পেলাই দিছিলে। গতিকে পৰমাত্মাই সুধিলে, তোমালোকে কি কৰি আছা? শ্ৰদ্ধালুসকল আৰু ঋষিসকল, ব্ৰাহ্মণসকল, আপোনালোকে কি কৰি আছে? ক'বলৈ ধৰিলে, আমি পূৰ্বপুৰুষসকলৰ বাবে স্বৰ্গলৈ পানী পঠিয়াই আছো। পৰমাত্মাই খুব হাঁহিব ধৰিলে, ক'লে, হয় নেকি? ইমান কৌটি আৰৱ কোষ দূৰত তোমাৰ দেৱতাসকলে, পূৰ্বপুৰুষসকলে পানী পাই যায়? ক'লে, হয়। তেতিয়া পৰমাত্মাও গুচি গ'ল ধুতি পিন্ধি গংগাত, আৰু এনেদৰে পানী বাহিৰত পেলাব ধৰিলে। গংগাৰ চকুৰ ধূলি আঁতৰিল। কোনো এজনে সুধিলে, কবিৰ, আপুনি এইবোৰ কি কৰি আছে? ক'বলৈ ধৰিলে, তাতে মোৰ বজাৰ ওচৰত মই এখন বাগিচা লগাই থৈছোঁ। তাতে সৰু সৰু গছ আছে, সিহঁতৰ বাবে পানী পঠিয়াই আছোঁ। তেতিয়া তেওঁ ক'লে, মূৰ্খ, তালৈ কেনেকৈ পানী যাব? গোটেইখিনি দেখোন ইয়াতে পৰি আছে, তালৈকে কেনেকৈ যাব? যদি তোমাৰ পূৰ্বপুৰুষসকলৰ ওচৰত কৌটি কিলোমিটাৰ যাব পাৰে, তেনেহ'লে মোৰ 2 কিলোমিটাৰ গৈ নাপাব নেকি? মূৰ্খ বনাই আছা। মূৰ্খ মই নহয়, মূৰ্খ তোমালোক। গতিকে পুণ্যাত্মাসকল, এই পৰমেশ্বৰে পূৰ্ণ ব্ৰহ্মই তেওঁ আহিয়েই যথাৰ্থ জ্ঞান দিছে। এতিয়া আপোনালোকে চাওক, এতিয়া পৰমেশ্বৰৰ মহিমাৰ বিষয়ে পঢ়িব, য'ত কবি শব্দ তেওঁ লিখিছে। সেই কবিৰৰ অৰ্থও কবিৰ দেৱ লিখিব লাগিব। আমি তেওঁক কবি চাহেব বুলি ক'ব ধৰিলোঁ। এই সংস্কৃতৰ জ্ঞাতা আৰু ব্যাকৰণৰ পাৰ্গত যদি তেওঁলোকে কয় ইয়াৰ অৰ্থ মই নকৰোঁ আৰু কবি লিখি দিওঁ যে তেওঁ কবি পৰমাত্মা, কাৰণ এই পৰমাত্মা কবি, তেওঁ নামেই কবি হয়। আমি কবিৰ বুলি ক'বলৈ ধৰিছোঁ। কবি, আমি কবি চাহেব, কিন্তু এই বেদত কবিৰ দেৱ বুলি আছে, আৰু কবিৰ দেৱৰ বাবে যেনেকৈ আমি কবিৰ চাহেব ক'বলৈ ধৰিছোঁ নিজৰ মাতৃভাষাত, মাদাৰ লেংগুৱেজত। কবিৰ দেৱ মানে পৰমেশ্বৰ, দেৱ মানে চাহেব হয়। চাহেব কোৱা, ভগৱান কোৱা, ৰাম কোৱা, যি নহওক, এইদৰে আমি কবিৰ দেৱক কবি চাহেব বুলি ক'বলৈ ধৰিছোঁ। গতিকে এতিয়া চাওক, ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 86 আৰু মন্ত্ৰ নম্বৰ 26, এয়া আমি পঢ়ি আছোঁ। এয়া আপোনালোকে পঢ়ি ল'লে আমি ইয়ালৈকে আহোঁ যে যজ্ঞ কৰোতা যজমানসকলৰ বাবে পৰমাত্মা, ধাৰ্মিক অনুষ্ঠান কৰোতা ভক্তসকলৰ বাবে প্ৰভু পৰমাত্মা, সকলো ৰাস্তাকে সুগম কৰি তেওঁলোকৰ বাধা বিপত্তিবোৰক মৰ্দন কৰে, তেওঁলোকক পবিত্ৰ কৰি আৰু নিজৰ ৰূপক সৰল কৰি পাতল তেজপুঞ্জৰ ৰূপ ধাৰণ কৰি এই কান্তিময় পৰমাত্মা কবিৰ দেৱ। এতিয়া বুজি পাব আপোনালোকে, কবিৰ দেৱ, কবিৰ চাহেব বিদ্যুতৰ সমান।
कहते पहुंचूंगा क्षण एक में अपने जन के पास। এটা ক্ষণত বিদ্যুতৰ দৰে গতিৰে আহে, ক্ৰিয়া কৰি আহে আৰু বৰণীয় পুৰুষসকলক প্ৰাপ্ত হয়। বৰণীয় মানে শ্ৰেষ্ঠ। দৃঢ় ভগতসকলক আগলৈ চাওক। এতিয়া ২৭ নম্বৰ শ্লোকত ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত নম্বৰ ৮৬ মন্ত্ৰ ২৬ পঢ়ি ল'লো। এতিয়া ২৭ পঢ়ো। তেওঁলোকে নিৰাকাৰ বুলি অনৰ্থক কথা কৈ আছে। ইয়াত লিখা আছে যে যিজন পৰমাত্মা তেওঁলোকৰ তৃতীয় পৃষ্ঠাত থাকে, বহি আছে, বিৰাজমান আছে, অৰ্থাৎ এক দেশীয় ওপৰত সতলোকত বহি আছে তৃতীয় লোকত। এতিয়া ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত নম্বৰ ৮২ এয়া চাওক। ১ ২ ৩ ইয়াত আৰু ক্লিয়াৰ কৰি দিছে। আৰু এই এক মন্ত্ৰ ইয়াত আছে। ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত ৮২ মন্ত্ৰ ১। যি সৰ্ব উৎপাদক প্ৰভু প্ৰকাশ স্বৰূপ। ইয়াত আৰুষ্যেৰ অৰ্থ হ'ল তেজময় শৰীৰযুক্ত, সদ্গুণৰ বৃষ্টি কৰোঁতা, পাপৰ নাশ কৰোঁতা, পাপক হৰণ কৰোঁতা। তেওঁ ৰাজীৱ, ৰজাৰ সমান। ৰাজীৱ এয়া চাওক ২৬৯ পৃষ্ঠাত এইটো। ৰাজীৱ ৰজাৰ দৰে। আৰু আগলৈ চাওক ২৭০ পৃষ্ঠাত। ইয়াত লিখা আছে ৰজাৰ সমান দৰ্শনীয়, দৰ্শনযোগ্য, সাকাৰ দৰ্শনীয়, দৰ্শনৰ যোগ্য। তেওঁ পৃথিৱীকে আদি কৰি লোকান্তৰৰ চাৰিওফালে শব্দায়মান হৈ আছে। তেওঁ বৰণীয় পুৰুষ অৰ্থাৎ শ্ৰেষ্ঠ ভগতক ব্যক্তিক, শ্ৰেষ্ঠ ব্যক্তিক যিজন দৃঢ় ভক্ত, ভাল আত্মা যিজন দৃঢ় ভক্ত, তেতিয়া কাৰোৰে কথাই নুশুনে, গোটেই সংসাৰে যিয়েই নকৰক কিয় তেওঁক পবিত্ৰ কৰি প্ৰাপ্ত হয়। কেনেকৈ? যেনেকৈ বিদ্যুৎ অৰ্থাৎ আকাশীয় বজ্ৰপাত, বিজুলী আৰু ধাতৱীয় স্থানক আধাৰ বনাই প্ৰাপ্ত হয়। যেনেকৈ আকাশীয় বজ্ৰপাত, বিজুলী, ঢেৰেকনি হয়। পুৰণি কালত কাঁহৰ বাচন বৰ্তন ব্যৱহৃত হৈছিলে। গতিকে সেইবোৰক লুকাই ৰখা হৈছিল বাৰিষা কালত, যাতে বিজুলী নপৰে, কাৰণ ধাতৱীয় বস্তুৰ ওপৰত ইয়াৰ এট্ৰেকশ্যন থাকে। এই প্ৰকাৰে যিসকল ভাল আত্মা, দৃঢ় ভক্ত হয়, তেওঁলোকৰ প্ৰতি পৰমাত্মাৰ বিশেষ আকৰ্ষণ থাকে। আৰু বিজুলী ঢেৰেকনিৰ দৰে সেই পৰমাত্মা আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। সত সাহেব ছাৰ। ছাৰ কি নাম আপোনাৰ? আশুতোষ দাস। আশুতোষ, আপুনি ক'ৰ পৰা আহিছে? গাঁও চিৰকাপুৰ, জিলা বালোদা বজাৰ, ছত্তীশগড়ৰ পৰা। আশুতোষ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? ৬/২/২০১৯। আশুতোষ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কি ভক্তি সাধনা কৰিছিলে? যি আমাৰ হিন্দু ধৰ্মত প্ৰচলিত দেৱী দেৱতাৰ যি পূজা হয় সেয়ে কৰিছিলোঁ। আশুতোষ, আপুনি কি কাম কৰে? ছাৰ এই দেশে পুলিচৰ চাকৰি কৰে ছত্তীশগড়ত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? এই কাহিনী বহুত দীঘলীয়া ছাৰ। প্ৰথমতে কি হৈছিলে, মই বহুত মদ খাইছিলোঁ, সকলো ব্ৰেণ্ডৰ, আৰু এদিনত ২ বাণ্ডেল বিড়ি আৰু এপেকেট চিগাৰেট খাইছিলোঁ। আৰু সপ্তাহত ৪ দিন মাংস খাইছিলোঁ। মাংসৰ অবিহনে মই থাকিব নোৱাৰিছিলোঁ। সেউজীয়া শাক পাচলি পচি গৈছিলে, ইমানে মাংস খাইছিলোঁ মই। জুৱা খেলাৰ বহুত বেয়া অভ্যাস আছিল ছাৰ। এতিয়া এটা লোনো মাৰি আছোঁ। গতিকে ইয়াৰ বাবে মোৰ ঘৰৰ মানুহ আৰু মোৰ পত্নী চিন্তাত পৰিছিল। মই বিড়ি চিগাৰেট এৰিবলৈ বহুত ইচ্ছা কৰিছিলোঁ, চেষ্টা কৰিছিলোঁ। বিনা বিড়ি, বিনা চিগাৰেটেৰে মই শৌচো কৰিবলৈ যাব পৰা নাছিলোঁ, ইমান অভ্যাস হৈ গৈছিলে বিড়ি চিগাৰেটৰ। গতিকে ইয়াৰ বাবে ডক্টৰৰ পৰা পৰামৰ্শ লৈছিলোঁ যে ছাৰ মই নিচা এৰিব বিচাৰিছিলোঁ, গতিকে কিবা চিকিৎসাৰ কথা কওক। তেতিয়া মোক টেবলেট লিখি দিলে, নিকোটিকৰ, আৰু ক'লে যে এদিনত ৯টাকৈ টেবলেট খাবা পুত্ৰ। যিহেতু মই সোনকালে এৰিব বিচাৰিছিলোঁ, সেইবাবে 18টা টেবলেট এদিনতে খাইছিলোঁ। তথাপিও বিড়ি আৰু চিগাৰেট খোৱা অভ্যাস নাখালে। সেই সময়ত বহুত চিন্তাত পৰিছিলোঁ। মই শাৰীৰিকভাৱে আৰু মানসিকভাৱে বহুত চিন্তাত পৰিছিলোঁ।
তাৰ মাজতে মই ছুটিত ঘৰত আহিলোঁ। তেতিয়া মোৰ পিতা জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হৈ আছিলে। তেতিয়া তেওঁ ক'লে যে পুত্ৰ এই জীৱন বাৰ বাৰ নাপায়, এবাৰ মালিকৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনা, কিতাপ পঢ়া জীৱনৰ সুগম পথ তেওঁ কৈছিলে, কিন্তু মই ইগন'ৰ কৰি দিছিলোঁ। সদায় বাৰে বাৰে কৈ আছিলে, সেইবাবে ভাবিলোঁ এবাৰ যাই চাওক কিনো হয়। ইমান চিকিৎসাটো কৰাই ল'লোঁ, এবাৰ সৎসংগ শুনিও চাই লওঁ। গতিকে সৎসংগ যেতিয়া শুনিলোঁ, তেতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে ধৰ্মগ্ৰন্থবোৰ খুলি খুলি দেখুৱাই আছিলে যে ইয়াত এইটো লিখা আছে, পূৰ্ণ পৰমাত্মা মুক্তিদাতা কবিৰ চাহেব হয়, মনুষ্য জীৱন বাৰ বাৰ নাপায়, সেইবাবে ভক্তি কৰাৰো সৎলোকলৈ ব'লা। আৰু তাত কৈছিলে যে এবাৰ যিয়ে মদ খায় সি একেলগে ৭০টা জন্ম কুকুৰলৈ, আৰু সেইটো কথা মোৰ গাত লাগিল। তেতিয়া মোৰ দেউতাক ক'লোঁ যে মোক এবাৰ নাম উপদেশ দিয়াওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱৰ পৰা। তেতিয়া ৬/২/২০১৯ ওচৰৰ নামদান কেন্দ্ৰ ভাটাপাৰালৈ গ'লোঁ ভকতদেৱ। তাত মুক্তিদাতা ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ। আৰু নাম উপদেশ লোৱাৰ পিছত সেইদিনা বহুত কান্দিলোঁ। আৰু সেইদিনাৰ পৰাই সকলো নিচা, মদ, জুৱা, বিড়ি, চিগাৰেট সকলো এৰা খালে ভকতদেৱ। ছাৰ, আপুনি যে কৈছে আপুনি বহুত বেছি মাংস খাইছিলে আৰু জুৱা খেলিছিলে আৰু বহুত বেছি মদ খাইছিলে, আপুনি ডক্তৰৰ ওচৰলৈও গ'ল নিচা এৰুৱাবৰ বাবে। ডক্তৰে আপোনাক ৯টাকৈ টেবলেট খাবলৈ দিছিলে, কিন্তু আপুনি ১৮টাকৈ খাইছিল যাতে সোনকালে নিচা এৰা যাওক। তথাপিও নিচা এৰা যোৱা নাছিল। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তাৰপিছত নিচা এৰা খালে। গতিকে ছাৰ, আপুনি আগতেও ইমান চেষ্টা কৰাৰ পিছতো যে নিচা এৰিব পৰা নাছিলে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ নিচা এৰা খালে। গতিকে ছাৰ, এইটো কেনেকৈ সম্ভৱ যে ইমান মানুহে নিচা এৰিব খোজা স্বত্তেও নিচা এৰিব পৰা নাই, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ইমান বেগেৰে গোটেই ভাৰতক নিচামুক্ত কেনেকৈ কৰি আছে? কি হয়, মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ নিজে পৰমাত্মাৰ অৱতাৰ। তেওঁ শাস্ত্ৰ অনুকূল ভক্তি কয়, তেওঁৰ নামতেই শক্তি আছে। যিয়ে নাম উপদেশ লয় তেওঁৰ সকলো বেয়া আঁতৰি যায়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু কি লাভ পালে? ছাৰ, এই দাসৰ চাকৰি পুলিচত, গতিকে মাজতে মই কামাণ্ডো ট্ৰেইনিঙত গৈছিলোঁ। তাতে কি হ'ল, কামাণ্ডো ট্ৰেইনিঙত কিবা কিবি অপটিকেলছ থাকে। গতিকে এজন বন্ধুৱে ২০ ফুট দেৱাল পাৰ হৈছিলে ৰাইফলৰ সৈতে, সি তাৰ পৰা পৰি গ'ল। কঁকালৰ তলত যে হাড় আছে ৰাজহাড়ৰ, এডালৰ ওপৰত এডাল আহিল। গতিকে সি ট্ৰেইনিঙৰ বাবে অসমৰ্থ হৈ পৰিল। গতিকে এই দাসৰো ২-৩ দিনৰ পিছত নম্বৰ আহিল ২০ ফুট দেৱাল পাৰ হোৱাৰ। তেতিয়া ময়ো উঠিলোঁ। তাৰ পৰা ৰাইফলৰ সৈতে ময়ো পৰিছিলোঁ, কিন্তু মালিকৰ দয়াৰ বাবে কেৱল আঙুলিতে আঁচোৰ খালোঁ। তাৰপিছত একো নহ'ল, ক'তোৱে আঁচোৰ নাখালোঁ মালিকৰ দয়াত। যি মোৰ বন্ধু আছিলে, যাৰ হাড় ভাঙিছিলে, সি হস্পিটেলতে আছিলে আৰু ট্ৰেইনিঙৰ বাবে অসমৰ্থ আছিল। কিন্তু মোৰ দশা বহুত, মালিকৰ দয়াত মই বাচি গ'লোঁ। মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ আৰু মোৰ পত্নী আৰু মোৰ মাজত বহুত বিবাদ হৈছিলে ছাৰ, ডিভ'ৰ্চ হ'ব লৈছিলে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে আমাৰ ওপৰত এনেকুৱা দয়া কৰিলে, তাই এবাৰতে আহিবলৈ মান্তি হ'ল। তাই 10 মাহ মোৰ পৰা আঁতৰি আছিলে। পুলিচ থানা, কোৰ্ট সকলোতে গৈছিলে তাই, আৰু কৈছিলে কেতিয়াও নাহোঁ বুলি। কিন্তু মালিকৰ দয়া হ'ল, যেতিয়া শেষবাৰৰ বাবে বুজাব গ'লোঁ, তেতিয়া তাই আহিবলৈ মান্তি হ'ল। ছাৰ, যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে, এনেকুৱা বহুতো মানুহ আছে যিয়ে নিচা কৰে কিন্তু নিচা এৰিব পৰা নাই। নিচা এটা বহুত গম্ভীৰ সমস্যা হৈ গৈ আছে। তেওঁলোকক কি ক'ব বিচাৰিব? তেওঁলোকক এই দাসে এইটোৱে ক'ব বিচাৰিব, এবাৰ আপোনালোকে তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক, কিতাপ জীৱনৰ সুগম পথ আৰু জ্ঞান গংগা পঢ়ক, তাৰপিছত নাম উপদেশ লওক। আপোনাৰ যিমান বেয়া অভ্যাস আছে, মাংস, বিড়ি, চিগাৰেট, ঘোষ যিয়ে আছে, সেয়া আঁতৰি যাব। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? বহুতো চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, তাৰ তলত হালধীয়া শাৰী আহে, তাত নম্বৰ আহে। সেই নম্বৰত আপুনি যোগাযোগ কৰক আৰু ওচৰৰ নামদান কেন্দ্ৰৰ সৈতে যোগাযোগ হৈ যাব ছাৰ। এনেকৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহে। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।